তো এয়া পাই গ'লোহি ফাইনেলি আমি মৰিগাঁও ডিষ্ট্ৰিক্ট আৰু ইয়াতে কিবা কিবি কেইটামান ল'বলৈ আছে মানে এইখিনি বজাৰ কৰিবলৈ আছে সৰু সুৰা এইবোৰ বজাৰ কৰি লওঁ আৰু এইখন দোকানতে ল'লোঁ আৰু তাৰপিছত এতিয়া মৰিগাঁও টাউনখন অকণমান চাই লৈছোঁ আৰু আপোনালোককো দেখাইছোঁ আপোনালোকে আহিছে চাগে ন মই পিছে অহা নাই দেই মই ফাৰ্ষ্ট টাইমে আহিছোঁ মৰিগাঁও এইখন দোকানতে আমি ল'লোঁ আৰু এতিয়া গৈ থাকোঁ আৰু মিঠাইও ল'লোঁ ভণ্টিলৈ আৰু মনটো বহুত ভাল লাগিছে যিহেতু ভণ্টিক আজি লগ পাম সৰুতে লগ পোৱা তাইক মানে তাই বহুত সৰু আছিলে তেতিয়া আৰু মই এটা কথা কৈ দিছোঁ আপোনালোকক ভণ্টি মানে মোৰ মামা ছোৱালী আৰু মই তাই পেহী জীয়েক হৈছোঁ তাই মোৰ মামা ছোৱালী হৈছে তো সেয়ে আৰু বহুত এক্সাইটেড হৈ আছোঁ কিমান যে হেঁপাহ আছিলে নহয় তাৰ ওচৰলৈ আহিমকৈ যে মানে কিমান আজি দুমাহৰ পৰা প্লেনিং কৰি আছোঁ যে তেহেঁতৰ ঘৰলৈ যাম তাইও মোক কৈ থাকে আপুনি কেতিয়া আহিব মই কওঁ মই যাম আৰু ইয়াত দেখিছেনে কেনেকুৱা এখন যে গাঁৱত সোমাই গৈছিলোঁ তাৰপিছত এয়া পালোহি আৰু ভণ্টিহঁতৰ এয়া ৰাস্তাটো এয়া ভাইটিয়ে নিবলৈ আহিছে ভাইটিয়ে এয়া চাকৰি কৰে পুলিচত তেওঁ জাগিৰোডতে কৰে আৰু যিহেতু কিবা কাম চলি আছে যে তো সিহঁতে কৰে আৰু ভাইটিয়ে পুলিচত চাকৰি আৰু আগতে তিনিচুকীয়াত আছিলে এতিয়া ইয়ালৈ ট্ৰান্সফাৰ হৈ আহিলে ফাইনেলি পালোহি আৰু তেওঁলোকে আমাক ওচৰ ৰাস্তা এটাই দেখাইছিলে এইটোৱে হয় কিন্তু মৰিগাঁও টাউন সোমাব নালাগে কিন্তু কথাটো হ'ল কি আমি লোকেশ্যনৰ মতে মানে দীঘলীয়া ৰাস্তাত গৈ থাকিলোঁ লোকেশ্যনে দেখাই গৈ থাকিলে আৰু ভণ্টি মাকে মানে ভণ্টি হাৱাইকে দেখিছেনে পোনে গৈ ভাত দিছে মোলে ফ্ৰুটছ এয়া কাটি থৈছে ইমান ধুনীয়াকৈ মানে বহুত ধুনীয়াকৈ ভাতকেইটা বনাই থৈছে আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ সজাই থৈছে ঘৰ দুৱাৰবোৰ তাই ঘৰত আগতে কাম কৰিব ইমান ভালকৈ নাজানে কিন্তু ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ তাই সজাই পৰাই ৰাখিছে ঘৰখন ইমান ভাল লাগিছে পৰিপাটিকৈ ৰাখিছে আৰু ওপৰৰ দৃশ্যটো চাওকচোন এয়া মৰিগাঁওখন মানে সিহঁতৰ দেখি থাকি অলপ চলপ এনেকৈ আৰু এইফালে ওপৰৰ এইটো ভিউটো ৰাতিপুৱা ইয়াতে মানে ইমান ভাল লাগে নহয় বহি পিনে মইতো এই বেলকনিতে বহি ল'লোঁ ইয়াত ফেন এখন হ'ব লাগিছিলে আৰু ভাল লাগিলেহেঁতেন কিন্তু পিছে ভণ্টিহঁতে ইয়াত বৰকৈ নবহে কাৰণ কেলৈ সিহঁতৰ মানুহেই নাই বহুত কম আৰু ঘৰ ইহঁতৰ ঢেৰ মানে ঘৰ বুলিবলৈ আগফালেও আছে পিছফালেও আছে কিন্তু থাকিবলৈ মানুহ নাই ঘৰ দুৱাৰ বহুত ডাঙৰ সিহঁতৰ সেই আৰু মই কৈছোঁ মোকে ভাড়া দি দিয়া আহিছে আকৌ আৰু এয়া তাই মই দুইজনী লগ লাগি চাহ বনাব লৈছোঁ কিন্তু তাই কৈছে যে আপুনি মোক চাহ বনাই দিব নালাগে মই পাৰিম মই কৈছোঁ নহয় ময়ো হেল্প কৰি দিওঁ আৰু মোক কৈছে ভিডিঅ'ত নোলাব দেই মানে নুলিয়াব দেই মই কৈছোঁ হ'ব লাজ কৰে তাই মানে আৰু এয়া আমি ওপৰলৈ লৈ গৈছোঁ চাহ যিহেতু আমি পোনে আহি ভাত মানে দিছিলে আমাক চাহ খোৱা নহ'ল সেই চাহ অলপ খাওঁ লাগিছিলে পিছে সেয়া চাহ বনাই এতিয়া ভিতৰলৈ লৈ যাম আমি AC ৰুমলৈ আৰু ইয়াত এইটো ৰুমটো খালী এইটো ৰুমত কোনো নাথাকে মই কৈছোঁ নহয় ৰুম বহুত খালী আছে তো সেয়াই আৰু এতিয়া আমি চাহকাপ খাই লওঁ ধুনীয়াকৈ বাহিৰত পূৰা ৰ'দ দি আছে আজি থাকি দিম আৰু ভণ্টিহঁতৰ ঘৰত এই চাহ তাহ খাই আৰু এতিয়া আমি ওলাই গৈছোঁ নগাঁৱলৈ বুলি সিহঁতে আমাক অলপ ফুৰামকৈ কৈছে তো সেয়াই আমি চাওঁচোন ক'ত কি আছে আমাক দেখাব আৰু এয়া এখন ৰিজৰ্টত সোমালোঁ আৰু এইখনতে সোমাই কিবা কিবি চাহ তাহ খাই লওঁ গোটেইকেইটাই তাৰপিছত গৈ থাকোঁ আৰু ভিডিঅ' নকৰিলোঁ আৰু ৰাস্তাত মানে আৰু যিহেতু তাইৰ লগত ইমান দিনৰ মূৰত লগ পাইছোঁ আৰু কথাটো ওলাবই আৰু নহয় জানো আমাৰ দুজনী পূৰা কথা ওলাই আহিছে তাৰপৰা এয়া বাহিৰতো খাব পৰা আছে কিন্তু আমি ভিতৰতে ল'লোঁ আৰু বাহিৰত আৰু সোমাব মন নগ'ল আৰু এয়া পালেহি আৰু আমাৰ খানা তো খাই বৈ এতিয়া আমি গৈ থাকোঁ আৰু ধুনীয়াকৈ আৰু গান বজাই গৈছোঁ জুবিন দা গান তাৰপিছত আমি সেয়া গোটেইখনে হাঁহিলোঁ তাৰপিছতে এতিয়া মৰ্ণিং ভিডিঅ' এইটো মই ৰাতি আৰু ভিডিঅ' নকৰিলোঁ কাৰণ কেলৈ আৰু ভিডিঅ' কৰা নহ'ল এয়া ফুলৰ টাব এটা কোনোবাই ভাগি থৈছে আৰু এই ৰাতিপুৱাই দেখিছেনে ইমান ৰ'দ দিছে এতিয়া বাজিছে 6টাতে দেখিছেনে কেনেকুৱা ৰ'দ দিছে ভণ্টিহঁতৰ এইডোখৰত আৰু মানে বেলকনিটোত পূৰা ৰাতিপুৱা ৰ'দ দিয়ে আৰু সিহঁতে গৈ পিনে সেই ইফালে শুইছেগৈ মানে আউটাৰ ৰুম আছে যে সিহঁতে তাত থাকে আৰু আমি ইয়াত আছোঁহি তাৰপিছত মই উঠিলোঁ সোনকালে উঠি মেলি মানে বাহিৰৰ পৰিৱেশটো চালোঁ ইমান ভাল লাগিছে শান্ত শিষ্ট একেবাৰে চিঞৰ বাখৰ নাই মানে সিহঁতৰ ইয়াত মানুহ আছেনে নাই আপুনি গমেই নাপাব এনেকুৱা আৰু এখন ভণ্টিহঁতৰ গাড়ী ইয়াতে ৰাখিছে আৰু এয়া ভণ্টিহঁতৰ পূজা ঘৰ মানে ইয়াতে ধূপ চাকি জ্বলায় আৰু এইখন আমাৰ গাড়ী আৰু এয়া দেখিছেনে ড্ৰয়িং ৰুমটোত এতিয়া অকণমান বোলো সোমাওঁ ড্ৰয়িং ৰুমটোত মানে সোমাবলৈ থাকিবলৈ মানে মানুহে নাই ইয়াতো মানে বকে সিহঁতি কৈছে অহাই নহয় ড্ৰয়িং ৰুমত কিনো কৰিব বোলে আৰু গৰম বহুত সেইকাৰণে আলহী আহিলেও বোলে বাহিৰতে এইফালে দিওঁ আৰু ভিতৰত নহ'লে AC ৰুমত কাৰণ ড্ৰয়িং ৰুমটো বহুত গৰম হৈ আছে এনেকৈ কৈছে আৰু চাৰিওফালৰ পৰা ভণ্টিহঁতৰ মানে ৰুম চুমবোৰ চাই ল'লোঁ আৰু তাই আহিলে আৰু তাৰপিছত আমি অলপ ওচৰলৈ এনেই ওলাই আহিছিলোঁ দোকানখনলৈ তাই কিবা কিবি নিবলগীয়া আছিলে এয়া
তাৰপিছত এয়া গৈ থাকোঁ আৰু এয়া মই ওপৰলৈ ভাত লৈ গৈ আছোঁ দেখিছেনে ইয়াত মানে আপুনি জিম নগ'লেও হ'ব আৰু মানে শকত মানুহ ক্ষীণাব ওপৰ তল কৰোঁতে আৰু ঘৰকেইটা মানে ইফাল আহোঁতে আৰু ইটো ঘৰৰ পৰা সিটো গ'লে ইটো ঘৰৰ পৰা ইটো গ'লে আহোঁতে আৰু মানে জিম হৈ যায় আৰু এয়া বলবম গৈছে এওঁলোক দেখিছেনে বাৰু ইমান ভাল লাগিছে ইমান দূৰ পৰা গান বজাই আহিছে মই বোলো চাওঁগৈচোন অকণমান বেলকনিটো খুলি পিনে এয়া কিমান যে